অসমৰ পুৰণি নাম কি? উত্তৰ কামৰূপ। প্ৰথম কথা কবিতাৰ ৰচক কোন আছিল? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি? উত্তৰ বৰপেটা। সৰ্বপ্ৰথম বুৰঞ্জী লেখক কোন? উত্তৰ হলিৰাম ঢেকিয়াল ফুকন। সৰ্বপ্ৰথম স্নাতক কোন আছিল? উত্তৰ আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ফখৰুদ্দিন আলি আহমেদ। পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? উত্তৰ কামৰূপ জিলাৰ হাজো। প্ৰথম অসমীয়া অনাতাঁৰ অভিনেত্ৰীগৰাকীৰ নাম কি? উত্তৰ জ্ঞানদা কাকতি। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখন কি? উত্তৰ পিয়লি ফুকন।